কেৱল হৃদয়ত থকা ভাগৱত অস্ত্ৰ মই যুৱৰাজ শৰীৰ কাৰ্যসিদ্ধি কৰিব লাগিব। কি ভাবিছা দেৱী? ভাবিছো মানে শুনিছো আপোনাৰ গৰ্ভত ভাগৱত শাস্ত্ৰ আছে। হয় দেৱী, ভগৱানৰ কৰুণ কিবা মোৰ গৰ্ভতেই ভাগৱত শাস্ত্ৰ আছে। যাক মই অতদিনে মোৰ হৃদয়ত কৰিছিল স্থাপন, তেওঁৰে চৰণ দৰ্শন লাভ কৰি আজি নিজকে মই ধন্য মানিছো। হে ঋষিবৰ, আপুনি মোক চিৰদাসীৰূপে গ্ৰহণ কৰক। এয়া কি কাৰ্য কৰিছা দেৱী? এনে কাৰ্য শোভা নাপায়। যোৱা খন্তেক পৰ জিৰণি লোৱা। হে ঋষিবৰ, দিব্য বস্তু আপুনি এই সকলোবোৰ যি পুৰুষে চৰিতাৰ্থ কৰিব পৰা নাই, তেওঁ কিন্তু কামিনী কামাকুণ্ড উপভোগ কৰিছে। হে দেৱী, মায়াৰে ভৰা এই পৃথিৱীত যি পুৰুষে এই পৃথিৱীৰ মায়া ভেদ কৰিবৰ বাবে পৰম ব্ৰহ্মক আৰাধনা নকৰে, তেওঁৰহে জীৱন বৃথা। তুমি জানা দেৱী, এই পৃথিৱীত বহুতো মনুষ্যই কামত কামাতুৰ হৈ নিজৰ ৰূপ, যৌৱন, ধন, টকা, সা সম্পত্তি, ঐশ্বৰ্য বিভূতি এই সকলো ধ্বংস কৰে আৰু শেষত নিজৰ এই পাৰ্থিৱ শৰীৰ নাশৰো কাৰণ হৈ পৰে। আৰু মনুষ্য ইয়াকেই নাজানি নিজকে নৰকুণ্ডলৈ গতি কৰে। হে দেৱী, তোমাৰ এই ৰক্ত মাংসৰে গঠিত দেহত বস্ত্ৰ আৰু আভূষণ পৰিধান কৰি তুমি নিচেই সুন্দৰ হৈ মোৰ মুক্তিপথ ৰক্ষা কৰিব বিচাৰিছা। ইয়াতকৈ আৰু কিবা মহাপাপ আছেনে দেৱী? এই সকলো বাক চাতুৰি বিষৰ জ্যোতি আপুনি মোক প্ৰেম লাগি কৃতাৰ্থ কৰক। তোমাৰ এই ৰূপ যৌৱনে চিৰ ব্ৰহ্মচাৰী শোকক ভুল নিয়াব নোৱাৰে দেৱী। বুজিলো দেৱী, তুমি আচলতে বন দেৱী হ'ব নোৱাৰা। ৰবা, এতিয়াই মোৰ ধ্যানৰ বলেৰে তোমাৰ পৰিচয় ল'ম।